বুজিছে কাটনিয়াৰ ছাৰ কলেজত থাকোঁতে মই এজনী ছোৱালীৰ প্ৰেমত পৰিছিলোঁ তাই মোতকৈ 2 বছৰ জুনিয়ৰ আছিল তাইক নেদেখিলে মোৰ কলেজখনত থাকি একেবাৰে ভাল নলগা হৈ পৰিছিল এটা সময়ত মোৰ একপক্ষীয় প্ৰেম গৈ এনেকুৱা পৰ্যায় পালেগৈ যে তাইক নেদেখিলে মই এখন্তেকো থাকিব নোৱাৰা হ'লো ডিগ্ৰীৰ শেষৰ বছৰ এদিন মই সিদ্ধান্ত ল'লো যে আজিয়ে তাইক মই মোৰ মনৰ কথাবিলাক কৈ দিম এনেকুৱা হয়েই ছাৰ মোৰেই মেট্ৰিকৰ আগত হৈছিল তাৰপিছত ছাৰ আপুনি কথাবোৰ ক'লেনে এদিন মই কলেজলৈ গৈ গম পালো যে তাই বেলেগলৈ বিয়া হৈ গুচি গ'ল তাৰ 2 দিন আগতে তাইৰ দেউতাক সেইখন চহৰৰ পৰা ট্ৰান্সফাৰ হৈ বেলেগ এখন চহৰলৈ গুচি গ'ল কিন্তু আপুনি বিয়া পাতিলে কেতিয়া কৈ আছো সময় বাগৰি গ'ল বহুত বিচাৰ কুচাৰ কৰি যেতিয়া তাইৰ কোনো সুংসূত্ৰ মই নাপালো শেষত মই এদিন সিদ্ধান্ত ল'লো যে বেলেগ ছোৱালী বিয়া পাতিম অবিবাহিত হৈ থাকিম ল'ৰা ছোৱালী দুটা ক'ৰ পৰা আহিল কিন্তু ভগৱানৰ কি লীলা চাওক মই চাকৰি জইন কৰাৰ পিছতেই তাইক আকৌ লগ পাই গ'লো মই যিটো ঘৰত আছিলোঁ তাৰ কাষৰ ঘৰতেই তাই ভাড়াতীয়া হিচাপে আছিল প্ৰথম যিদিনাখন তাইক লগ পাইছিলোঁ মইতো আচৰিতে হৈ পৰিলোঁ তেতিয়ালৈ চাগে তেখেত বিয়া হ'ল ন ছাৰ হা 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 কথা বতৰাৰ পাতি কেইদিনমানৰ পিছত গম পালোঁ যে তাইও বোলে মোৰ প্ৰেমতেই পৰিছিল সেইকাৰণে মালাই মোক নোপোৱালৈকে মালা কোন মালা ছাৰ তাইৰ নামটো বাইদেউ মালাই বোলে মোক নোপোৱালৈকে কাৰো লগত বিয়া নহওঁ বুলি মাক দেউতাকৰ আগত কৈ দিলে এই মজা চিনেমা বৰাব তাৰপিছত আমি দুয়ো ভগৱানক সাক্ষী কৰি বিবাহ পাশত আবদ্ধ হলো আৰু আমাৰ মাজলৈ আহিল 2টি দেৱ শিশু কুকি আৰু মুকু সেইটোনো কি ডাঙৰ কথা ছাৰ মানুহৰ জীৱনত লাভ মেৰেজ নহলে এৰেঞ্জ মেৰেজে হয় প্ৰেম সঁচাকৈ অন্ধ ছাৰ আপোনালোকক মই ডাঙৰ কথাটো কোৱাই নাই নহয় আমাৰ এই বিয়াখন ঘৰৰ অসন্মতিত হৈছিল কিয় নাজানো মা দেউতাই আমাৰ সম্পৰ্কটো মানি নললে জিনাক তেওঁলোকে কেতিয়াও আপোন নকৰিলে জিনা ছাৰ মালাহে আছিল মানে মই মৰমতে মালা বুলি কওঁ কিয় নাজানো মালাক তেওঁলোকে কেতিয়াও মানি নললে আৰু মোৰ সৈতেও সকলো সম্পৰ্ক ছেট কৰি পেলালে সেই যে কি বুলি কয় তেজপুত্ৰ ছাৰ তেনেকুৱাই তাৰপিছত নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে মোৰ পৰা মোৰ বাইদেউ আইতাক মা দেউতাই মোৰ নামেই নুশুনে মোক ঘৰলৈ যাবলৈ নিদিলে মোৰ যে সকলো থাকিও একো নাই মই বৰ নিঠৰুৱা কাটনিয়ে ইমান দিনে মই মৰিলো নে জীয়াই আছো কোনো খবৰে কৰা নাই ছাৰ আপুনি ইমান ভাগি নপৰিবচোন মই আপোনাৰ লগত সদায় আছো আপোনাৰ ল'ৰাৰ অন্নপ্ৰাশন ভালকে হ'ব লাগিব উলহ মালহেৰে হ'ব লাগিব মই দিম মই কিয় আছো
লওক আপোনাক 1000 টকা দিছো লওক 500 আছে কাটলিয়ে বাকী 500 টুটুৱে মিলাই দিব নেলাগে পাপে চুব নাই নাই ছাৰ আপুনি ল'ব লাগিব মই ঘূৰাইটোৱে দিছো আপুনি ল'ব লাগিব ভগৱানৰ কৃপাত টকা পইচাৰ অভাৱ মোৰ নাই খাটো মই জানো তথাপি মৰমৰ খুৰাকটোৱে দিছে যেতিয়া মই ল'ম দিয়ক তাৰ কাৰণে মই ডিম্ব দুটাকে কিনি লৈ যাম মই ইমান কিয় নিথৰুৱা আয়ো দেহি ৰাউচি জুৰি জুৰি কান্দিছে চিধা আঙুলিৰে ঘিউ নোলালেতো বেকা আঙুলিৰে উলিয়াব লাগিব কেনে হ'ব দিয়ক কেকেদা আৰু নাকান্দিব মানুহৰ জীৱনত তেনেকুৱা হয়েই আৰু হলেও সেই বুলি ছাৰৰ জীৱনটো তহঁত থাক মই বাহিৰৰ পৰা আহোঁ বহুদিনৰ মূৰত আপোনজনৰ দুখত ভাগি পৰিলো যে প্ৰেছাৰটো জোখাই আহোঁ আও হৰি আও ৰাম কৃষ্ণ প্ৰভু জন্মাষ্টমী ভাগ গৈছেহে এই ভাগ আহি ওলালহি তোমাৰে লীলাই নে কিয়ে নেজানো আৰু দেই প্ৰভু খালি কাপোৰে কানিয়ে হেৰি নকৰিলেই হ'ল আৰু আও হৰি আও ৰাম কৃষ্ণ জ্ঞান নমো কৰ এই মজা বোলা হ'ল নে বোলো হ'ল যদি ওলাই আহক আৰু মই এতিয়া হাবিলদাৰ গুচি ধাই মাকহে হ'মগে আৰু ন মাইক মাত মাই মাই আমাৰতো হ'লেও এনেকুৱাই হ'ব আৰু খালি অকণমান ক'লা হ'ব আহা চাবা চাবা লাগিব বৌ বস্তু পাতি ইয়াতে আনাতো ভাল হোৱা নাই নেকি তোমালোকৰ সেইজনে পাৰ্মিশ্যন দিছে যেতিয়া এতিয়া আৰু একো চিন্তা নহয় নাই তোলো বাৰান্দাতে থব পাৰিলো তুমি কৈছা কি হে মোৰ বস্তুবোৰ পানী পৰা ঠাইত থম নেকি আৰু এইখনৰ এতিয়া কিমান দাম হ'ব তুমি জানা যি কৰে কৰক পিছত কিন্তু অফিচাৰ আহিলে আপোনাৰ কথাই কওক মোৰ কথা কবা যোৱা হেৰা তোমালোকে পুলিচলে বুলিয়েই তোমালোকৰ অকমানো মানৱতা বোধ নাই বাৰু এতিয়া এখন সাইড কৰি থোৱাচোন বিছনাখনো আনিব লাগে বলা পানী খাবা খাবা নোখোৱা মোকহে পানী খুৱাই দিছ তই আজিকালি ল'ৰা ছোৱালী নহয় সুদা পানী খাবলৈ বেয়াই পায় এই মাকবিলাকে কেনেকে এহাতে কেঁচুৱা লৈ পেলাই কাম কৰি থাকে জানো আহোঁ শুনো তোক কিবা এটা ব্যৱস্থা কৰিব লাগিব ৰ বৌ ৰখকচোন থোৱা ইয়াতে থোৱা ভাগৰ লাগি গৈছে তাকেহে ধলপুৱাতে মানুহ এজনক পঠিয়ালো এতিয়ালৈকে দেখা দেখি নাই এই ৰাতিপুৱাইনো ক'ত মানুহ বিচাৰি পাব ওৰা বিচাৰিবলৈ জানিলে ভগৱানকো পোৱা যায় মানুহক কিয় নাপাবহে শুই থকা মানুহক যদি চিঞৰি নামাতে মানুহে কেনেকে গম পাব হ'লেও সকলো কামৰ এটা সময় থাকে তুমি মোক সময়ৰ জ্ঞান দিছা ওৰা আচল কথা হ'ল মানুহৰ মানৱতা নাই এতিয়া মানৱতা ৰাখিবলৈ বস্তু কঢ়াই থাক ধৰা তোমাৰ কামতকৈ কথা বেছি কি মই মাইকী মানুহজনে কেনেকে কাম কৰি আছো তুমি দেখা নাই তুমি কৰিব নোৱাৰা মইতো কৰিয়ে আছো দেখিছো নহয় কিমান কাম কৰিছা অথনিৰ পৰা খাটনি ঝৰুতেই গৈছে আচলতে মানৱতা থকা হলে তুমি মোৰ নিচিনা মাইকী মানুহজনে কামেই কৰিব নিদিলা হয় ধৰা ওৰা এই
এই চফাখন নহ'লে লকাপতে সোমাই দিয়া গৈ যোৱা তেতিয়া বিচনাখন আনি ইয়াতে সোমাই দিব পাৰিম তাৰমানে বিচনাখন ইয়াতে পাৰিব নহ'লে ক'ত পাৰিম ইয়াত বিচনা পাৰিব নোৱাৰে দে এইখন থানা এনে অচিটো ওলাইছে দিয়াসকলেতো পাৰ্মিশ্যন দিয়েই আছে তুমি আকৌ কোন ওলালেহে নিদিবলৈ মই দিব নোৱাৰো দে অচিচাৰো কথা আছে অচিচাৰ ভালত ভাল বেয়াত বৰ বেয়া তুমি অচিচাৰক একো ক'ব নালাগে নহয় যি ক'বলগীয়া আছে মই ক'ম নহ'লে কেকে ছাৰক সোধক অ কেকে ছাৰ জানো দাদা ক'লে গ'ল ময়েতো বাবাটোক ল'বলৈ দিছিলো ছাৰ ক'লৈ গ'ল বাৰু আহিব দিয়া চাওক ধৰচোন ধৰা তুমি এইখিনি চিজিল কৰা